এই 5টা অভ্যাস যদি আপোনাৰ আছে তেনেহ'লে আপুনি এজন দুৰ্বল মানুহ। নম্বৰ 1, নিজৰ বিফলতাৰ বাবে যদি আপুনি আনক দোষাৰোপ কৰে বা বিফল হোৱা বুলি মনোভাৱ লয়। নম্বৰ 2, নিজৰ কাম কাজ, চলন ফুৰণ বা জীৱন ধাৰণ পদ্ধতিত যদি কোনো নিয়ন্ত্ৰণ নাই। নম্বৰ 3, কথাই কথাই যদি নিজৰ জীৱনটোক আনৰ সৈতে তুলনা কৰে। নম্বৰ 4, অনবৰতে যদি নিজৰ সম্পৰ্কে ঋণাত্মক চিন্তা কৰি থাকে, মানে এনেকুৱা মোৰ কিয় এনেকুৱা হ'ল আৰু মই চাগে কেতিয়াও সফল হ'ব নোৱাৰিম, এই ধৰণৰ কথা মানে আপুনি এজন দুৰ্বল মানুহ। নম্বৰ 5, সদায় যদি আপুনি এটা কমফৰ্ট জোনৰ মাজত থাকি ভাল পায় আৰু আপুনি কোনো কথাতেই ৰিস্ক লৈ পোৱা নাই, তেতিয়াহ'লে আপুনি এজন দুৰ্বল মানুহ। মানে আপুনি শক্তিশালী মন এটা লওক, নিজকে উৎসাহিত কৰক, ভালেই থাকক, দুৰ্বল মনৰ মানুহ নহ'ব। ধন্যবাদ।